আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জাৰিয়া অৰ্থ বিক্ষেপকাৰী বতাহ। সূৰাটোৰ 11 নম্বৰ আয়াতৰ পৰা 15 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। যিবিলাকে ঘোৰ অজ্ঞতাত ডুব গৈ থাকি চৰমভাৱে অমনোযোগী হৈ থাকে, সিহঁতে সোধে, শেষ বিচাৰৰ দিনটো কেতিয়াকৈ আহিব? সেয়া সেইদিনা আহিব যিদিনা সিহঁতক জ্বলন্ত অগ্নিত পৰীক্ষা কৰা হ'ব। সিহঁতক কোৱা হ'ব, তোমালোকে নিজে সৃষ্টি কৰা বিপৰ্যয়ৰ শাস্তিৰ সোৱাদ এতিয়া লোৱা। ইয়াৰ বাবেই তোমালোকে ততাতৈয়া কৰিছিলা। অৱশ্যে পুণ্যৱানসকল সিদিনা উদ্যান আৰু নিজৰা প্ৰবাহিত হৈ থকা স্থানত থাকিব। সমাপ্ত। সুবহানাল্লাহ।